লাষ্টলৈকে চাব, কাৰণ শেষত এক্সপ্লেইন কৰা হৈছে যে কেতিয়া কেনেকৈ এইটো চেঞ্জ হৈছে, ডাবল অ' থাকিলে কেনেকৈ ডাবল ই হৈছে, SIS থাকিলে কেনেকৈ SEX হৈছে, EX থাকিলে লাষ্টত কি হ'ব, সকলোবিলাক এক্সপ্লেইন কৰা হৈছে। গতিকে ধৈৰ্য সহকাৰে ভিডিঅ'টো লাষ্টলৈকে চাওক, ভালকৈ বুজি লওক কেনেকৈ চেঞ্জ কৰিব লাগে। এটা পঢ়িলে আপোনালোকে তেনেকুৱা ধৰণৰ বহুত কৰিব পাৰিব। গতিকে চাই লওক শেষৰলৈকে। আশংকা এভৰিৱান, মই লক্ষ্য পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ এই চেনেললৈ। আজি আমি ডিছকাছ কৰিম ছিংগুলাৰ ফৰ্ম টু প্লুৰেল ফৰ্ম। ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ এক্সামিনেশ্যনত DHS এক্সামিনেশ্যন ইয়াৰ পৰা প্ৰত্যেকবাৰে প্ৰশ্ন আহিছে। 2টাৰ পৰা 3টা প্ৰশ্ন আহিছে। এটা কুৱেশ্যন পেপাৰ 2টাৰ পৰা 3টা প্ৰশ্ন আহিছে, 2-3 মাৰ্কছৰ প্ৰশ্ন আহিছে। ফাৰ্ষ্টত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাক আপোনালোকে নিজে চাই লওক। আমি সম্পূৰ্ণ ডিছকাছ কৰিম। ইজি লেভেলৰ কেনেকৈ কৰিব লাগে সেইটো ডিছকাছ কৰিম, আৰু টান লেভেলৰ কিছুমান ৱৰ্ডবিলাক কেনেকৈ কনভাৰ্ট কৰিব লাগে প্লুৰেল ফৰ্মলৈ সকলো ডিছকাছ কৰা আছে। স্ক্ৰীনশ্বট লৈ ল'ব। প্ৰথমটো আছিলে হোৱাট ইজ দ্য প্লুৰেল অফ হেণ্ডকাৰচিফ। আমি শেষত কৰিম হেণ্ডকাৰচিফৰ প্লুৰেল ফৰ্মটো কি হয় বুলি সুধিছে। ফাৰ্ষ্ট আমি কুৱেশ্যনবোৰ চাই ল'ম, তাৰ নেক্সট আমি নিজে বুজি ল'ম আৰু নিজে কৰিবলৈ চেষ্টা কৰিম। তাৰ নেক্সট আছিলে প্লুৰেল ফৰ্ম অফ কমাণ্ডাৰ ইন চিফ। কমাণ্ডাৰ ইন চিফৰ প্লুৰেল ফৰ্ম 2018 আহিছিলে, আগৰটো 2018 আহিছে। তাৰ নেক্সটটো প্লুৰেল ফৰ্ম অফ গুজ, এইটো 2019 আহিছিলে। তাৰ নেক্সটটো আহিছিলে যে প্লুৰেল ফৰ্ম অফ মাউচ। মাউচৰ প্লুৰেল ফৰ্ম কি হয়, 2019 আহিছিলে। 2019 3টা আহিছে চাওক। গুজৰ প্লুৰেল ফৰ্ম 2019 আহিছে, মাউচৰ প্লুৰেল ফৰ্ম 2019 আহিছে। তাৰ নেক্সট আহিছে হোৱাট ইজ দ্য প্লুৰেল ফৰ্ম অফ ক্ৰাইটেৰিয়ন। ক্ৰাইটেৰিয়নৰ প্লুৰেল ফৰ্মটো কি হয়, সেইটো 2019 আহিছে। 2018ত 2টা প্ৰশ্ন আহিছে, 2019ত 3টা প্ৰশ্ন আহিছে। গতিকে বহুত বেছি ইম্পৰ্টেণ্ট হয়। ক্ৰাইটেৰিয়নৰ প্লুৰেল ফৰ্ম কি হয় ডাইৰেক্টলি সুধিছে। 2020তে প্ৰশ্ন আহিছে চাওক। 2020ত আহিছে হোৱাট ইজ দ্য ছিংগুলাৰ ফৰ্ম অফ ডেটা। 2020তে 2টা প্ৰশ্ন আহিছে, আপোনালোকে চাওক। এইটো 2020ত আহিছিলে ডেটাৰ ছিংগুলাৰ ফৰ্ম হয়, আৰু হাজবেণ্ডৰ প্লুৰেল ফৰ্মটো 2020তে আহিছে। দেখা পাইছে 2020তে 2টা প্ৰশ্ন আহিছে। তাৰ নেক্সট 2020ৰ JALDA তাতো এটা প্ৰশ্ন আহিছিলে হোৱাট ইজ দ্য প্লুৰেল ফৰ্ম অফ থ্ৰ'ট। থ্ৰ'টৰ প্লুৰেল ফৰ্ম কি হয়, সকলোবিলাক আপোনালোকে নিজে চল্ভ কৰিব পাৰিব। প্ৰথমত আমি বুজি ল'ম। তাৰ নেক্সট হোৱাট ইজ দ্য প্লুৰেল ফৰ্ম অফ ফিনমিনন। ফিনমিননৰ প্লুৰেল ফৰ্মটো কি হয়, সেইটো লখিমপুৰ মেডিকেল কলেজৰ গ্ৰেড 3ৰ কুৱেশ্যনত আহিছিলে। গতিকে বহুত বেছি ইম্পৰ্টেণ্ট হয় ছিংগুলাৰ ফৰ্ম আৰু প্লুৰেল ফৰ্মটো। গতিকে ফাৰ্ষ্টত আমি ইজিকেইটা ডিছকাছ কৰিম, তাৰ নেক্সট আমি টানলৈ গৈ থাকিম লাহে লাহে। টান মানে একেবাৰে যিবিলাক প্ৰশ্নত আহিছিলে, যিবিলাক এক্সামৰ প্ৰশ্ন পেপাৰত আহিছিলে সেইবিলাক, আৰু তাৰ লেভেলৰ কুৱেশ্যনবিলাকো, কুৱেশ্যন নহয় কেনেকৈ কনভাৰ্ট কৰে সেইবিলাক আমি ডিছকাছ কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমত আপোনালোকে দেখা পালে চাওক, এইটো আমি সাধাৰণতে কি কৰোঁ, যিকোনো যেতিয়া আমি ছিংগুলাৰ পৰা প্লুৰেল ফৰ্মলৈ কনভাৰ্ট কৰোঁ, সাধাৰণতে আমি কিছুমান শব্দৰ লগত এছ লগাই দিওঁ। যেনেকৈ বেগ টু বেগছ হৈ গৈছে, এছ লগাইছে। বাৰ্ড টু বাৰ্ডছ, বুক টু বুকছ, কেপ টু কেপছ, কেট টু কেটছ, কাউ টু কাউছ, ডগ টু ডগছ, এগ টু এগছ, পেন টু পেনছ, পেঞ্চিল টু পেঞ্চিলছ, ৰুম টু ৰুমছ। এইবিলাক সাধাৰণ হয়, ইজি হয়, আপোনালোকে নিশ্চয় এইবিলাক পাৰিছে। তাৰ নেক্সট কেতিয়াবা কি কৰোঁ, আমি কোনো ছিংগুলাৰ নাউনৰ শেষত ES যোগ কৰি দিওঁ। ES যোগ কৰি দিওঁ। সাধাৰণতে এক্স থাকিলে বা SH থাকিলে আমি, বা ডাবল এছ থাকিলে ES যোগ কৰোঁ। বক্স টু বক্সেছ, বেঞ্চ টু বেঞ্চেছ, বাছ টু বাছেছ, ডিছ টু ডিছেছ, SH আছে। ঠিক তেনেদৰে গ্লাছ টু গ্লাছেছ, ফিছ টু ফিছেছ, SH থাকিলে আমি ES যোগ কৰোঁ। আৰু ফিছ টু ফিছেছ, বা যদিহে ফিছেছ অপশ্যনটো নাথাকে ফিছ, প্লুৰেল ফৰ্মত কেতিয়াবা ফিছ বুলিও অকল কোৱা হয়, কোনো চেঞ্জেছ কৰা নহয়। এছ টু এছেছ, টমেট' টু টমেট'ছ, শেষত যদি অকল ছিংগল অ' থাকে, শেষত যদিহে ছিংগল অ' থাকে আমি ES যোগ কৰি দিওঁ। টমেট' টমেট'ছ, মেংগ' টু মেংগ'ছ, পটেট' পটেট'ছ। বুজি পাইছে? লাষ্টত যদি অনলি অ' থাকে আমি তাৰ লগত প্লাছ ES এটা যোগ কৰি দিওঁ, তেতিয়া আমাৰ প্লুৰেল ফৰ্মলৈ কনভাৰ্ট হৈ যায়। এইটো একেবাৰে ইজি আছে, নিশ্চয় পাৰিছে। তাৰ নেক্সট যদি আমি চাওঁ, তাৰ নেক্সট আপোনালোকে চাওক যে কিছুমান ছিংগুলাৰ নাউনৰ শেষত ES যোগ কৰা হয়, প্লুৰেল কৰোঁতে বানানৰ স্পেলিঙৰ চেঞ্জেছ হয়। এইটো আপোনালোকে ভালকৈ চাব। যদিহে লাষ্টত আপোনালোকে ৱাই শব্দটো দেখা পায়, লাষ্টত যদিহে ৱাই শব্দটো দেখা পায়, আৰু তাৰ আগত যদিহে কনচনেণ্ট হয়, ভাৱেল নহয়, কনচনেণ্ট হয়, তেতিয়া আমি ৱাই ঠাইত ৱাইটো আঁতৰাই IES যোগ কৰি দিম। বুজি পাইছে? ইয়াত আছিলে ৱাই, ৱাইৰ আগৰটো আছিলে বি, কনচনেণ্ট হয়, ভাৱেল নহয়, গতিকে ৱাইটো আঁতৰাই পিনি আমি IES যোগ কৰি দিম। বেবিজ হৈ গৈছে, ৱাইটো আঁতৰাই দিছোঁ। নিশ্চয় বুজি পাইছে? সহজ হয়। পুনৰবাৰ আমি কি কৰিছোঁ, ইয়াত ৱাই আছে, ৱাইটো আমি আঁতৰাই দিম। কিয় আঁতৰাই দিম? তাৰ আগত কনচনেণ্ট আছে, ভাৱেল নহয়, গতিকে ইয়াৰ ঠাইত আমি IES যোগ কৰি দিম। বুজি পাইছে? গতিকে আৰ্মিটো কি হৈ গৈছে, আৰ্মিছ হৈ গৈছে, IES যোগ কৰিছে। ঠিক তেনেদৰে কপি, ইয়াতে ৱাই আছে, ৱাইৰ আগৰটো কনচনেণ্ট হয়, ভাৱেল নহয়। ভাৱেল মানে কি, AEIOU ভাৱেল হয়,
কিন্তু এইটো ভাৱেল নহয় ৱাইৰ আগত পি আছে পিটো ভাৱেল নহয় ভাৱেল নহ'লে কনচনেণ্ট হয় আৰু কনচনেণ্ট হ'লে ৱাইটো আঁতৰাই পিনি তাৰ ঠাইত আমি IES যোগ কৰি দিম নিশ্চয় বুজি পাইছে IES যোগ কৰি দিছোঁ অফিচ হৈছে ঠিক তেনেদৰে ফ্লাইটো কি হৈ গৈছে ৱাইটো হ'ল আমাৰ ৱাই আছে তাৰ আগত এল আছে এলটো হ'ল কনচনেণ্ট গতিকে IES যোগ হৈছে ৱাইটো আঁতৰাই স্কাই একে ৱাইটো হ'ল আপোনাৰ ৱাই আছে তাৰ আগত কে আছে কনচনেণ্ট হয় গতিকে ৱাইৰ ঠাইত IES যোগ হৈছে স্কাইছ ষ্টৰী ৱাই আছে ৱাইৰ আগত আপোনালোকৰ আৰ আছে আৰটো ভাৱেল নহয় কনচনেণ্ট হয় গতিকে ৱাইৰ ঠাইত IES যোগ হৈছে একেবাৰে সহজ মাত্ৰ আপোনালোকে ইমানেই চাব যে যদিহে ৱাই থাকে আৰু তাৰ আগত যদিহে কনচনেণ্ট থাকে ৱাইটো আমি একেবাৰে ৰিপ্লেচ কৰি দিম আঁতৰাই পিনি তাৰ ঠাইত IES যোগ কৰি দিম বুজি পাইছে ঠিক তেনেদৰে চিটিটো আপোনালোকে ক'ব চিটিছ হৈ গৈছে কিয় হৈ গৈছে কাৰণ ৱাই আছিলে ৱাইৰ আগত পি আছিলে ভাৱেল নহয় গতিকে IES যোগ হৈ গৈছে কাউণ্ট্ৰি আছিলে ৱাই আছিলে ৱাইৰ আগত ভাৱেল নাই আৰটো হ'ল আমাৰ কনচনেণ্ট গতিকে ৱাইটো আঁতৰাই পিনি ৱাইৰ লগত যোগ কৰিলে নহ'ব ৱাইটো আঁতৰাই পিনি IES যোগ কৰিছোঁ লেডিজ আছিলে ৱাইৰ আগত কনচনেণ্ট হয় ভাৱেল নহয় গতিকে IES যোগ হৈছে লেডিজ হৈ গৈছে ঠিক তেনেদৰে ডিউটি আছিলে ৱাই আছিলে ৱাইৰ আগত আপোনালোকৰ টি আছে যোনটো কনচনেণ্ট হয় গতিকে ৱাইটো আঁতৰাই পিনি আমি কি কৰিলোঁ ৱাইটো আঁতৰাই দিলোঁ IES যোগ কৰি দিলোঁ ডিউটিজ হৈ গ'ল নিশ্চয় বুজি পাইছে কোনো ধৰণৰ অসুবিধা হ'ব নালাগে যদিহে ৱাই দেখা পায় আৰু তাৰ আগত যদি ভাৱেল নাথাকে কনচনেণ্ট হ'লে মানে ৱাইৰ ঠাইত IES যোগ কৰি দিওঁ ইয়াৰলৈকে ক্লিয়াৰ হ'ল তাৰ নেক্সট আপোনালোকে যদিহে ছিংগুলাৰ শেষত এফ পায় বা FE পায় যদিহে এফ পায় বা FE পায় এফ আৰু FEৰ ঠাইত ডাইৰেক্ট আপোনালোকে VES যোগ কৰি দিব VES যোগ কৰি দিব অৰ্থাৎ ইয়াত ভাৱেল আৰু ভাৱেল নোহোৱা একো চাই থাকিব নালাগে আপোনালোকে শেষত এফ আছে গতিকে এফৰ ঠাইত VES যোগ হৈছে লিভছ লিভটো লিভছ হৈছে ইয়াতো এফ আছিলে এফৰ ঠাইত VES যোগ হৈছে এফটো আঁতৰাই পিনি বাকী স্পেলিং একে থাকিব বাকী স্পেলিঙৰ কোনো চেঞ্জেছ নহয় গতিকে যদিহে স্পেলিঙৰ চেঞ্জেছ হৈ যায় তেনেহ'লে আমাৰ আনচাৰটো ৰং হৈ যাব যেনেদৰে ইয়াত আছিলে চাওক কাফ এফ আছিলে এফটো আঁতৰাই পিনি ডাইৰেক্টলি আমি VES বহাই দিছোঁ স্পেলিঙৰ কোনো ধৰণৰ চেঞ্জেছ কৰা নাই VES ৱল্ফ আছিলে এফটো আঁতৰাই পিনি VES বহাইছোঁ WOLVES এফৰ ঠাইত VES এফ যিটো আছিলে এফৰ ঠাইত আমি VES বহাম আগত যেনেকৈ ৱাইৰ ঠাইত IES বহাওঁ খালি আগত আমি চেক কৰিছিলোঁ ভাৱেল আছে নেকি ভাৱেল নাথাকিলেহে ৱাইৰ ঠাইত IES বহাওঁ কিন্তু ইয়াত ভাৱেল চাৱেল একো চাব নালাগে যদিহে এফ থাকে এফৰ ঠাইত VES হয় এফ নহ'লে বা FE দুইটাৰ ঠাইত আমি VES ইয়াত ৱাইফ আছিলে FE আছিলে FE ঠাইত আমি VES বহাইছোঁ ক্লিয়াৰ আছে ইয়াতো চেল্ফ আছিলে এফৰ ঠাইত আমি VES বহাইছোঁ একেবাৰে সহজ ইয়াতো হাফ আছিলে এফৰ ঠাইত VES বহাইছোঁ কিন্তু স্পেলিঙৰ একো চেঞ্জেছ হ'ব নালাগে মাত্ৰ এফ বা FEটো আঁতৰাই পিনে আমি VES বহাইছোঁ ক্লিয়াৰ আছে তাৰ নেক্সট ইয়াতো চাওক থিফ এফটো আঁতৰাই পিনি VES বহাইছোঁ ইয়াত নাইফ আছিলে FEটো আঁতৰাই VES হয় এফটো আঁতৰাম নহ'লে বা FEটো আঁতৰাম নিশ্চয় ক্লিয়াৰ আছে সকলোবিলাক কোনো ধৰণৰ কনফিউজন হোৱা নাই স্পেলিংটো আমি চেঞ্জেছ নকৰোঁ এফ বা FEৰ ঠাইত মাত্ৰ VES বহাম ইয়াত লাইফ আছিলে FEটোক আঁতৰাই পিনি VES লাইফছ হৈ গ'ল ক্লিয়াৰ আছে নিশ্চয় ক্লিয়াৰ আছে যদিহে ক্লিয়াৰ হৈছে কমেণ্টত আপোনালোকে ক্লিয়াৰ শব্দটো লিখি দিব যাতে ক্লিয়াৰ শব্দটো দেখা পালে আমি মটিভেশ্যন লাভ কৰোঁ ভিডিঅ' বনাবলৈ আমি বুজি পাওঁ যে আপোনালোকে বুজি পাইছে আৰু সেই বুজি পাই আমাক উৎসাহ দিয়ে সেইকাৰণে আপোনালোকে কমেণ্টত ক্লিয়াৰ শব্দটো লিখি দিব যদিহে ক্লিয়াৰ হৈছে ৱাই থাকিলে IES বহাম যদিহে ভাৱেল নহয় এফ বা FE থাকিলে ডাইৰেক্টলি VES বহাই দিম ভাৱেল চাৱেল একো চেক নকৰোঁ আমি এফৰ ঠাইত VES এফৰ ঠাইত VES স্ক্ৰীনশ্বট এটা আপোনালোকে লৈ লওক মই মোহাৰি দিছোঁ স্ক্ৰীনশ্বট এটা লৈ লওক যাতে আপোনালোকৰ সম্পূৰ্ণ ডাউট ক্লিয়াৰ হৈছে কমেণ্টত ক্লিয়াৰ শব্দটো লিখি দিব তাৰ নেক্সট কেতিয়াবা এক্সেপশ্যনেল থাকে যদিও এফ থাকে তাৰ লগত অকল এছ এ যোগ কৰা হয় সাধাৰণতে যদি এফৰ আগত O থাকে তেতিয়া আমি অকল এছ এ যোগ কৰিম যেনেকৈ ৰুফ টু ৰুফছ হুফ টু হুফছ প্ৰুফ টু প্ৰুফছ চিফ টু চিফছ বুজি পাইছে চিফ টু চিফছ গল্ফ টু গল্ফছ স্কাৰ্ফ টু স্কাৰ্ফছ য'ত ৰুল থাকিব তাত কিছুমান এক্সেপশ্যনেলো থাকে এই এক্সেপশ্যনেলকেইটা মাত্ৰ আপোনালোকে মনত ৰাখি ল'ব বাকী সাধাৰণতে সদায় যিটো ৰুল থাকে আমাৰ ৰুলটোৱে ফ'ল' হ'ব কিছুমান এক্সেপশ্যনেল থাকে সেইটো আপোনালোকে চাই ল'ব তাৰ নেক্সটটো চাওক যে আপোনালোকে তাৰ নেক্সট দেখা পালে কিছুমান আমাৰ ছিংগুলাৰ পৰা প্লুৰেল ফৰ্মলৈ নিওঁতে একেবাৰে কমপ্লিটলি চেঞ্জ হৈ যায় এছ VES ES একো আমি নলগাওঁ যেনেকৈ মেন টু মিন হৈ গ'ল MAN টু MEN হৈ গ'ল ওমেন টু ওমেন উইমেন বুলি কোৱা হয় ওমেন টু উইমেন অৰ্থাৎ চ' MEN হৈ গৈছে মেন টু MEN হৈ গৈছে মাউচ টু মাইচ এইটো এক্সামিনেশ্যনত আহিছিলে
মাউচৰ প্লুৰেল ফৰ্মটো কি হয় মাউচৰ প্লুৰেল ফৰ্মটো মাইচ হৈ যাব আৰু গুজ টু গিজ যদিহে আপোনালোকে মাজত ডাবল অ' পায় যদিহে মাজত ডাবল অ' পায় সেই ডাবল অ'টো ডাবল ই হৈ যায় ইয়াত চাওক ফুট আছিলে ডাবল ই ফিট হৈ গ'ল ইয়াত চাওক ডাবল অ' টিথ আছিলে টিথ হৈ গ'ল টুথ আছিলে টিথ হৈ গ'ল অৰ্থাৎ যদিহে মাজত ডাবল অ' থাকে সেইটো প্লুৰেল ফৰ্মলৈ নিওঁতে মাজতে ডাবল ই হৈ যাব শেষত ডাবল অ' থকাটো কথা কোৱা নাই আপোনালোকে নিশ্চয় বুজি পাইছে গুজ টু গিজ আছে ফুট টু ফিট আছে টুথ টু টিথ আছে য'ত এক্সেপশ্যনেল আছিলে সেই এক্সেপশ্যনেলটো এক্সেপশ্যনেলে হ'ব এফ থকাৰটো এক্সেপশ্যনেলৰ কথা মই ক'বলৈ যোৱা নাই নিশ্চয় আপোনালোকে বুজি পাইছে জেণ্টেলমেন এম এ এন মিন থাকিলে এম ই এন হৈ যায় আৰু যেনেকৈ মাউচটো মাইচ হৈ গৈছে চাওক মাউচটো মাইচ হৈছে সেনেকৈ লাউচটো লাইচ হ'ব নিশ্চয় বুজি পাইছে তাৰ নেক্সট যদি আপুনি চাই অক্সটো অক্সেন হৈ গৈছে চাইল্ডটো চিলড্ৰেন হৈছে নিশ্চয় এইবিলাক বুজি পায় আপোনালোকে আৰু ডিয়েৰ কোনো চেঞ্জেছ নহয় চিপে থাকিব ডজেনে থাকিব থাউজেণ্ডে থাকিব কিছুমান আছে যিবিলাক ছিংগুলাৰ আৰু প্লুৰেমত কোনো ধৰণৰ চেঞ্জেছ নহয় যেনেকৈ ডিয়েৰ চিপ পাইচ ডজেন থাউজেণ্ড নিউজ চিৰিজ ইনিংছ স্ক'ৰ 100 কেনন এইবিলাকৰ লগত কোনো ধৰণৰ ছিংগুলাৰ প্লুৰেল একেই ব্যৱহাৰ কৰা হয় একেটা শব্দ ব্যৱহাৰ কৰা হয় ক্লিয়াৰ আছে আৰু কিছুমান নাউন আছে যিবিলাক অকল প্লুৰেল ফৰ্মতহে পোৱা যায় আৰু প্লুৰেল আৰু ছিংগুলাৰ একে অৰ্থত ব্যৱহাৰ কৰা হয় যেনেকৈ মেথামেটিক্স ফিজিক্স পলিটিক্স এথিক্স এইবিলাক আপোনালোকে চাই ল'ব তাৰ নেক্সট যদিহে আপোনালোকে চাই এইকেইটা চাই লওক আপোনালোকে এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই পেজটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ পৰাই গোটেই প্ৰশ্নসমূহ আহিছে গতিকে এটা স্ক্ৰীনশ্বট লৈ লওক ফাৰ্ষ্টত ক্ৰাইটেৰিয়ন এইটো আমাৰ আহিছিলে চাওক DSS এক্সামিনেশ্যনত আহিছিলে ক্ৰাইটেৰিয়নৰ প্লুৰেল ফৰ্মটো ক্ৰাইটেৰিয়া স্পেলিংবিলাক ভালকৈ চাব আপোনালোকে এক্সামত কনফিউজন কৰিব লাষ্টত ই লগাই দিব কেতিয়াবা এই আইৰ ঠাইত ই বহাই দিব গতিকে আপুনি স্পেলিংবিলাক চাই ল'ব ক্ৰাইটেৰিয়ন তাৰ প্লুৰেল ফৰ্মটো ক্ৰাইটেৰিয়া CRITERIA ক্ৰাইটেৰিয়া তাৰ নেক্সট আছিলে ফিনমিনন ফিনমিননটো আপোনালোকৰ কি হৈ গৈছে ফিনমিনা হৈছে চ' ক্ৰাইটেৰিয়া ফিনমিননটো ফিনমিনা PHENOMENA ফিনমিনা স্পেলিংবিলাক চাই যাব এইটো এক্সামিনেশ্যন আহিছিলে DSS এক্সামিনেশ্যন এইটো আহিছিলে DSS এক্সামিনেশ্যন এইটো আহিছিলে হোৱাট ইজ দ্য ছিংগুলাৰ ফৰ্ম অফ ডাটা আহিছিলে অলপ আগত দেখাইছিলোঁ তেতিয়া আপোনালোকে কি ক'ব ডেটাম ছিংগুলাৰ ফৰ্ম অফ ডেটাম অৰ্থাৎ ডেটামৰ প্লুৰেল ফৰ্মটো হ'ল ডেটা এইটো ডাটা নহয় ডেটা বুলি প্ৰনাউন্সিয়েশ্যন কৰা হয় ঠিক আছে এই তিনিটা প্ৰশ্ন আহিছিলে আপোনালোকৰ DSS এক্সামিনেশ্যনত গতিকে তাৰ তলৰবিলাকো ইম্পৰ্টেণ্ট হয় একে লগৰীয়া হয় একে লেভেলৰ হয় গতিকে ষ্ট্ৰেটাম তাৰ প্লুৰেল ফৰ্মটো হ'ল ষ্ট্ৰেটা বেক্টেৰিয়া চাওক প্ৰায় একেই হয় লাষ্টত সকলোতে এ আছে ষ্ট্ৰেটা বেক্টেৰিয়া ফ'ৰামৰ প্লুৰেল ফৰ্মটো হয় ফ'ৰা হ'ব নহ'লে ফ'ৰামছ হ'ব হয় এছ লগাই দিম বা লাষ্টত FORA ফ'ৰা কৰিম স্পেলিংবিলাক ভালকৈ চাব পডিয়ামটো পডিয়া লিখিব পাৰোঁ বা পডিয়ামছো লিখিব পাৰোঁ কাৰিকুলামছ লাষ্টত এছ বহাব পাৰোঁ নহ'লে বা আমি চেঞ্জেছ কৰিব লাগিব কাৰিকুলা লগাব লাগিব আগৰ নিচিনা চেঞ্জেছ কৰিব লাগিব ক্লিয়াৰ আছে নিশ্চয় বুজি পাইছে এই পেজটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এইটো লেভেলৰ প্ৰশ্ন এক্সামিনেশ্যনত আহিব পাৰে মই পুনৰবাৰ কৈছোঁ এই সকলোবিলাক আহিছে DSSত আহিছিলে ক্ৰাইটেৰিয়া ফিনমিনা ডেটামটো ডাটা ষ্ট্ৰেটামটো ষ্ট্ৰেটা বেক্টেৰিয়ামটো বেক্টেৰিয়া ফ'ৰামটো ফ'ৰা বা ফ'ৰামছ পডিয়ামটো পডিয়া বা পডিয়ামছ কাৰিকুলামছ বা কাৰিকুলা ভেৰি মাছ ইম্পৰ্টেণ্ট প্ৰত্যেকবাৰ আহে ইয়াৰ পৰা প্ৰশ্ন তাৰ নেক্সট যদিহে চাওঁ কিছুমান ইৰেগুলাৰ এইটো ইম্পৰ্টেণ্ট হয় পাৰ্চনৰ প্লুৰেল ফৰ্মটো কি হ'ব পিপুল হ'ব ঠিক আছে পিপুল তাৰ নেক্সট ফুড টু ফিট আপোনালোকে গম পালে যে মাজত ডাবলো থাকে ডাবলি হৈ যায় টুথ টু টিথ হৈ গ'ল আৰু ঠিক তেনেদৰে গুজ টু গিজ হৈ গ'ল এইটো এক্সামিনেশ্যনত আহিছিলে DSS এক্সামিনেশ্যন ঠিক আছে নিশ্চয় গম পালে ফুড টু ফিট হৈ গ'ল টুথ টু টিথ হৈ গ'ল এইটো আপোনালোকে গম পালে আৰু গুজ টু গিজ হৈ গ'ল মাজত ডাবলো থাকিলে সাধাৰণতে যদি এফ নাথাকে আমি ডাবল ই কৰি দিওঁ নিশ্চয় বুজি পালে এক্সেপশ্যনেলবিলাক ভালকৈ চাব চাইল্ড টু চিলড্ৰেন হ'ল মাউচ টু মাইচ হ'ল এইটো এক্সামিনেশ্যনত আহিছিলে চিপ টু চিপে থাকিব একেই অলপ আগত ডিছকাছ কৰিছোঁ আৰু ফিচটো হয় ফিচে থাকিব নহ'লে বা ফিচেছ ES লগাই দিব পাৰি লিফৰ এফটো আঁতৰাই পিনি VES হৈ গৈছে এফটো আঁতৰাই VES ওমেন টু ওমেন এতিয়া ডিছকাছ কৰিলোঁ এয়াৰক্ৰাফ্টটো একেই থাকিব এপেক্স টু এপাইচিছ ভালকৈ চাওক EX থাকিলে ICES বহাই দিওঁ আমি এপেক্স টু এপাইচিছ স্পেলিং ভালকৈ চাব বিশ্বন টু বিশ্বনে হ'ব ক্ৰাইচিছটো মাত্ৰ I টু ই ল'লে ইলে কনভাৰ্ট হৈ গৈছে ক্ৰাইচিছ কাৰিকুলামটো কাৰিকুলা এতিয়া ডিছকাছ কৰোঁ ডেটাম ডাটা ফ'কাছ
ফ'কাছটো ভালকৈ চাব, ইম্পৰ্টেণ্ট হয়। VVI ফ'কাছটো ফচাই হৈছে, চিৰিজ টু চিৰিজ একে আছে। ভিটা টু ভাইটাই, গতিকে ইম্পৰ্টেণ্ট হয়। টিউনা একে আছে। কুইজ আছিলে, কুইজ টু কুইজেছ হৈছে, স্পেলিং ভালকৈ চাব। ইণ্ডেক্স টু ইণ্ডাইচিছ বা ইণ্ডিচেছ যিবিলাক আপোনালোকে পঢ়ে। EX থাকিলে আপোনালোকে ICES বহাব। যদিহে লাষ্টত EX আছে ICES বহাব, যেনেকৈ ইণ্ডেক্স আৰু এপেক্সৰ একেই হৈছে চাওক। EX আছিলে, EX অৰ্থাৎ ICES। ইণ্ডেক্সত EX আছে, যদিহে মোহাৰিটো ES আছিলে তাৰ ঠাইত ICES বহিছে। ইণ্ডেক্স টু ইণ্ডাইচেছ হৈছে। মেন টু মেইন পঢ়িলে। এলিপচিছ টু এলাইপচিছ হৈছে, ভালকৈ চাব। I টু ইলে কনভাৰ্ট হৈছে। কোডেক্স পুনৰবাৰ চাব যে এই তিনিটা একে হয়। মই সকলোকে যদি মোহাৰি লওঁ, যিটো এপেক্স আছিলে, ইণ্ডেক্স আছিলে আৰু কোডেক্স আছিলে, এই তিনিটা একে হয় চাওক। EX টো আঁতৰাই ICES, EX টো আঁতৰাই ICEX। ঠিক আছে। এনালাইচিছ টু I টু ইলে কনভাৰ্ট হৈছে, যেনেকৈ এলিপচিছটো হৈছে। অৰ্থাৎ এটা কথা আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব যে যদিহে চিছ থাকে সেইটো চেছ হৈ যায়, I টু ইলে কনভাৰ্ট হৈ যায়। নিশ্চয় গম পাইছে ইয়াতো একেই হৈছে। যদিহে পুনৰবাৰ আপোনালোকে ভালকৈ চাওঁ, আমি কোনটো চাম? এনালাইচিছটো চাওক, যোনটো লাষ্টত I আছে, যদিহে SIS আছে সেইটো SES হৈছে। ইয়াতো একে হৈছে, ইয়াতো একে হৈছে, ইয়াতো একে হৈছে। SIS থাকিলে SES হৈছে, SIS টু SES, SIS টু SES। বুজি পালে? লাৰ্ভাটো আপোনালোকৰ লাৰ্ভেই হৈছে। এলুমিনেটো এলুমিনে হৈছে। I টু ইলে কনভাৰ্ট হৈছে। ভালকৈ চাব। এৰাটামটো এৰাটা, অক্স টু অক্সেন, ইম্পৰ্টেণ্ট হয়। অ'চিছ টু অ'চেছ, পুনৰবাৰ আপোনালোকে ইয়াতো দেখা পালে সেই একেটা ঘটনাই ঘটিছে। এইটো চাওক, SIS থাকিলে SES বহাব লাগিব, SIS থাকিলে SES বহাব লাগিব। চুইন টু চুইনে একে থাকিব। ট্ৰট টু ট্ৰট, এইটো এক্সামিনেশ্যনত আহিছিলে। VVI এইটো এক্সামিনেশ্যনত আহিছে, ট্ৰট টু ট্ৰটে থাকিব। জেনাছ টু জেনেৰা। ডায়গনচিছ পুনৰবাৰ আপোনালোকে চাওক, এইটোতো আছে। যদিহে SIS থাকে সেইটো আমি গম পালোঁ যে আমি SES কৰিব লাগিব। প্লুৰেল ফৰ্মলৈ কনভাৰ্ট কৰোঁতে ভেৰি মাছ ইম্পৰ্টেণ্ট হয়। বুজি পালে নিশ্চয়? তাৰ নেক্সটটো চাওক যে পুনৰবাৰ এইটো এলিপচিছটো চাওক। SIS থাকিলে SES কৰি দিছোঁ, SIS থাকিলে SES কৰি দিছোঁ। SIS আছে, ডায়গনচিছ আছে, SES কৰি দিছোঁ। ইম্পৰ্টেণ্ট আছে, ভেৰি মাছ ইম্পৰ্টেণ্ট হয়। SIS থাকিলে SES কৰি দিম। ইয়াৰলৈকে ক্লিয়াৰ আছে? এইকেইটা আমি পঢ়িলোঁ, অক্সেন পঢ়িলোঁ। অ'চিছ পুনৰবাৰ SIS আছে, SES কৰি দিছোঁ। SIS থাকিলে SES লৈ কনভাৰ্ট কৰিলোঁ। ট্ৰট টু ট্ৰট পঢ়িলোঁ। জেনাছ জেনেৰা পঢ়িলোঁ। ফ'কাছ ফচাই পঢ়িলোঁ। ওমেন পঢ়িলোঁ। মেন পঢ়িলোঁ। পাৰ্চন পিপুল পঢ়িলোঁ। ডাবল অ' থাকিলে ডাবল ই কৰি দিওঁ, মাজত ডাবল অ' থাকিলে ডাবল ই কৰি দিওঁ। ফুট টু ফিট হৈ গ'ল, টুথ টু টিথ হৈ গ'ল, চাইল্ড টু চিলড্ৰেন হৈ গ'ল, মাউচ টু মাইচ হৈ গ'ল। সেইটো আমি পঢ়িলোঁ। চিপ টু চিপে থাকিব, ফিছ টু হয় ফিছ থাকিব, নহ'লে বা আমি ফিছেছ অপশ্যন থাকিলে ফিছেছতো ট্ৰাই কৰিব পাৰিম। F টো আঁতৰাই পিনি VES কৰি দিওঁ। ডাবল অ' থাকিলে মাজত ডাবল ই আহি যায়। এয়াৰক্ৰাফ্ট একেই থাকে। EX থাকিলে ICES আহি যায়, পঢ়িলোঁ। পুনৰবাৰ চিছ আছে লাষ্টত, আমি SES চেছ বহাই দিওঁ। ডেটাম টু ডাটা পঢ়িলোঁ। ফ'কাছ ফচাই পঢ়িলোঁ। চিৰিজটো একেই থাকিব বুলি ক'লোঁ। ভিটা টু ভাইটাই হৈ গ'ল, পঢ়িলোঁ। টিউনাই পঢ়িলোঁ। কুইজেছ পঢ়িলোঁ। ইণ্ডেক্স টু EX থাকিলে ICES বহি যায়, সেইটো আমি পঢ়িলোঁ। ক্লিয়াৰ আছে? তাৰ নেক্সট আৰু কেইটামান যদিহে আমি চাওঁ, বহুত ইম্পৰ্টেণ্ট হয়, সেইকাৰণে আমি এইবিলাক পঢ়িলোঁ। চিপটো পঢ়িলোঁ, একে থাকিব। চাইল্ড পঢ়িলোঁ। ফিছ পঢ়িলোঁ। লিফ পঢ়িলোঁ। চিৰিজ পঢ়িলোঁ। ভিটা টিউনা নাইফ থাকিলে FE থাকিলে VES আহিব, পঢ়িলোঁ। কুইজ পঢ়িলোঁ। ইণ্ডেক্স EX থাকিলে ICES বহিব। ডাবল অ' টু ডাবল ই হৈ যাব, গুজ টু গিজ হৈ গ'ল। ওমেন পঢ়িলোঁ। এয়াৰক্ৰাফ্ট পঢ়িলোঁ। এপেক্স পঢ়িলোঁ। ভিজন পঢ়িলোঁ। ক্ৰাইচিছ পঢ়িলোঁ। SIS থাকিলে SES হৈ যাব, ক্ৰাইচিছ। কাৰিকুলাম টু কাৰিকুলা হ'ল, পাৰ্চন টু পিপুল হ'ল, ৱল্ফ টু F আছে, গতিকে VES আহি গ'ল। মেন টু মেন হৈ গ'ল, মাউচ টু মাইচ হৈ গ'ল। ক্লিয়াৰ আছে ইয়াৰলৈকে? গতিকে আপোনালোকে বুজি পালে। গতিকে আমি প্ৰশ্নবিলাক বৰ্তমান আমি নিজেই কৰিব পাৰিম। চাওক, প্ৰশ্নবিলাক নিজে আমি কৰিব পাৰিম না আপোনালোকৰ নিজে কৰিব পাৰিম। এটা কথা আপোনালোকে ভালকে মন কৰিব, ইয়াত EF আছিলে আৰু EF থাকিলে সাধাৰণতে আমি কি কৰোঁ? EFটো আঁতৰাই VES যোগ কৰোঁ। ইয়াত VES আছিলে, এইটো যদি কাৰেক্ট কৰি দিয়ে আপোনালোকৰ ৰং হৈ যাব। কিয় ৰং হ'ব? কাৰণ স্পেলিঙৰ ভুল হ'ব নোৱাৰে। ইয়াত IE আছিলে, IEটো আঁতৰাই পিনি ইয়াত EI কৰি দিলে, স্পেলিঙৰ ভুল হ'ব নোৱাৰে, গতিকে এইটো ৰং। যদিহে CH, গতিকে এইটো ৰং। গতিকে কোনটো কাৰেক্ট হ'ব পাৰে? যোনটো অকল S লগাইছে, গতিকে অপশ্যন চিটো আমাৰ কাৰেক্ট হ'ব। এইটো নহয়। স্পেলিঙৰ চেঞ্জ কৰি দিছে, নিশ্চয় বুজি পাইছে। অপশ্যন চিটো আমাৰ কাৰেক্ট আনচাৰ। আগত আমি ডিছকাছ কৰিছোঁ বাৰে। তাৰ নেক্সটটো আছিলে যে হোৱাট ইজ দ্য প্লুৰেল অফ কমাণ্ডাৰ ইন চিফ? কমাণ্ডাৰ ইন চিফ, ইয়াৰ প্লুৰেল ফৰ্মটো কি হয়?
প্লুৰেল ফৰ্ম লগাওঁতে আমি নাউনৰ লগত লগাব লাগিব, গতিকে আমি কামাণ্ডাৰৰ লগত লগাব লাগিব, গতিকে অপশ্যন চিটো আমাৰ কাৰেক্ট আনচাৰ হ'ব। কামাণ্ডাৰ ইন চিফ অলৰেডি ডিছকাছ কৰিছোঁ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনত, আপোনালোকে তাৰ পৰা চাব পাৰিব, প্ৰিভিয়াছ ইয়েৰৰ প্লে লিষ্টত গৈ চাব পাৰিব। তাৰ নেক্সট চাওক যে আপোনালোকে নিজে পাৰিছে GOOAC মাজত ডাবল অ' থাকিলে হ'লে মাজত ডাবল অ'টো ডাবল ইলে কনভাৰ্ট হৈ যায়, গতিকে অপশ্যন এ টো কাৰেক্ট আনচাৰ। দ্য প্লুৰেল ফৰ্ম অফ গুজটো গিজ হ'ব। ক্লিয়াৰ হ'লে মানে আপুনি ক্লিয়াৰ শব্দটো লিখিব, যদিহে স্পীড হৈছে অলপমান শ্ল' কৰিব লাগে বুলি কমেণ্টত লিখি দিব। গিছেছ নিলিখিব, ৰং হৈ যাব আপোনালোকৰ। তাৰ নেক্সট প্ৰশ্নটো যদিহে আপোনালোকে চাই, হোৱাট ইজ দ্য প্লুৰেল অফ মাউচ। মাউচৰ প্লুৰেল ফৰ্মটো কি হ'ব? মাউচেছ হ'ব নেকি? ৰং হ'ব। মাউচৰ প্লুৰেল ফৰ্মটো বাৰে বাৰে ডিছকাছ কৰিছোঁ, বাৰে বাৰে চিঞৰি কৈছোঁ, মাইচ হ'ব, গতিকে অপশ্যন বি টো কাৰেক্ট আনচাৰ। তাৰ নেক্সটটো আছিলে যে হোৱাট ইজ দ্য প্লুৰেল অফ ক্ৰাইটেৰিয়ন। ক্ৰাইটেৰিয়নৰ প্লুৰেল ফৰ্ম কি হয়? বাৰে বাৰে ডিছকাছ কৰিলোঁ, ক্ৰাইটেৰিয়া হয়, অপশ্যন চি টো। স্পেলিংটো ভালকে চাব। আৰু হোৱাট ইজ দ্য ছিংগুলাৰ অফ ডাটা, যিটো 2020ত আহিছিলে, ডাটাৰ ছিংগুলাৰ কি হয়? ডেটাম হয়। ডেটাম অপশ্যন বিত আছে, চিত আছে, গতিকে আপোনাক কৈছোঁ কোনটো কাৰেক্ট আনচাৰ হ'ব, স্পেলিং ভালকে চাব, অপশ্যন বি টো কাৰেক্ট আনচাৰ হ'ব, ডেটাম। তাৰ নেক্সট হোৱাট ইজ দ্য প্লুৰেল অফ হাজবেণ্ড। হাজবেণ্ডৰ প্লুৰেল কি হয়? মাত্ৰ এছ বহাই দিলে হৈ যাব, অপশ্যন এ টো কাৰেক্ট আনচাৰ হ'ব। অপশ্যন ডি টো কাৰেক্ট আনচাৰ নহয়, কাৰণ ইয়াত এ টো ইলে কনভাৰ্ট কৰিছিলে, স্পেলিং ৰং আছে, গতিকে অপশ্যন এ টো কাৰেক্ট আনচাৰ। ভিডিঅ'টো দীঘল হোৱাৰ কাৰণে অলপমান স্পীডত গৈছোঁ। হোৱাট ইজ দ্য প্লুৰেল অফ ট্ৰ'ট। ট্ৰ'টৰ প্লুৰেল ফৰ্ম কি হয়? ট্ৰ'টৰ প্লুৰেল ফৰ্মটো হ'ল একেই থাকিব, ট্ৰ'টে থাকিব, অলপ আগত ডিছকাছ কৰিলোঁ। তাৰ নেক্সটটো আছিলে হোৱাট ইজ দ্য প্লুৰেল অফ ফিনমিনন। ফিনমিননৰ প্লুৰেল ফৰ্ম কি হ'ব? আমি পঢ়িছিলোঁ ফিনমিনা, অপশ্যন চি টো কাৰেক্ট আনচাৰ। নিশ্চয় বুজি পাইছে, যদিহে ক্লিয়াৰ হ'ল, ক্লিয়াৰ শব্দটো লিখিবলৈ নাপাহৰিব। আশা কৰিছোঁ আপুনি ভিডিঅ'টো ভাল পাইছে, কি টপিকৰ ভিডিঅ'লৈকে ক'বলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰক।